ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 4 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি ৰাতি 9:15 পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:32 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:21 পৰা 7:05 পৰ্যন্ত, আকৌ 10:44 পৰা 12:13 পৰ্যন্ত, আকৌ 1:04 পৰা 2:56 পৰ্যন্ত, আকৌ 3:32 পৰা 4:16 পৰ্যন্ত, আকৌ 4:45 পৰা 5:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:35। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ বৰ্তমান আপোনাৰ গ্ৰহৰ ট্ৰেনজিটে আপোনাক অনুকূল ফলাফল দি গৈ আছে। গতিকে এই উৎকৃষ্ট সময় আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যই আজি ভাল প্ৰস্তাৱ পোৱাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আজি পৰিয়ালত আপোনালোকৰ ইতিবাচক আলোচনাৰো সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰাৰ সময় আহি পৰিছে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিকূল পৰিস্থিতিত লোৱা আপোনাৰ সিদ্ধান্তই আপোনাৰ আজি দক্ষতা বৃদ্ধিৰ দিশেও আগবঢ়াই লৈ যাব। গতিকে আপুনি বুদ্ধিমত্তাৰে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। আজি আপোনাৰ পেণ্ডিং যিবোৰ পে'মেণ্ট আছিলে সেইবোৰ লাভ কৰিব পাৰিব, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ আজি আৰ্থিক অৱস্থাও শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। আৱেগিক হোৱাৰ পৰিৱৰ্তে বৰ্তমান সময়খিনি আপুনি ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক আৰু তেনেধৰণে আচৰণ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। অচিনাকি মানুহৰ সৈতে একেবাৰে আজি আপুনি সময় নিদিব বা তেওঁলোকৰ সৈতে সংগ লাভ নকৰিব। তেওঁলোকৰ সৈতে নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে লাভজনক হ'ব। গুৰুত্বপূৰ্ণ কথাবোৰ আজি কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ এইবোৰ কথাৰ ফলত আন কোনোবাই সুবিধা ল'ব পাৰে। আৰু অসাৰ কামত আজি একেবাৰে সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়খিনি আপুনি আপোনাৰ নিজৰ উন্নতিৰ কামত ব্যস্ত থকাৰ সময় হ'ব আৰু আপুনি অলপ স্বাৰ্থপৰতাও বজাই ৰাখিব লাগিব বৰ্তমান সময়খিনি, তেতিয়াহে আগবাঢ়িবলৈ আপুনি সক্ষম হ'ব। ব্যৱসায়িক দিশত আজি উৎকৃষ্ট সুযোগৰ সৃষ্টি হৈছে। গতিকে এই দিগন্তত আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক আৰু স্থবিৰ হৈ থকা যিবোৰ প্ৰকল্প আছিলে পুনৰ গতি লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপুনি পুনৰ চালি জাৰি চাই তাৰপিছত ল'বলৈ চেষ্টা কৰক আৰু যিবোৰ কথা আপুনি কৈছিলে সেইবোৰ আপুনি ঠিক কৰিবলৈ আৰম্ভ কৰক। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আজি আপুনি ভাল ফলাফল পাব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত সকলোৱে মিলিত হৈ আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো খুবেই শুভকাৰক হ'ব। আজি আপোনাৰ লাভ লোকচানৰ দিশতো আপুনি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান অপ্ৰয়োজনীয় কাৰ্যকলাপৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচান হোৱাৰো সম্ভাৱনাও থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা অতি সুখদায়ক আৰু ভাল হ'ব আৰু ঘৰুৱা পৰিৱেশ আপোনালোকে ভালদৰে বজাই ৰখাটো আপোনালোকে সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখিব আৰু ঘৰত সকলোৱে মিলিজুলি থাকিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ আৰু মৰ্যাদা বজাই ৰাখিলেহে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আগবাঢ়ি যোৱাটোত আপোনালোকে সহায় পাব। কিছুমান স্বাস্থ্যজনিত সমস্যা আজি থাকিব পাৰে, কিন্তু আপোনালোকে তৎকালীনভাৱে চিকিৎসা ল'লে অতি সোনকালে সুস্থ হৈ উঠিব আৰু আপোনালোকে পুনৰ নতুন উদ্যমতাৰে কাম কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ কিছুমান ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব, লগতে আপোনাৰ জনসংযোগো বৃদ্ধি পাব। এটা সমাজসেৱা সংস্থালৈ আপুনি পুনৰ যথেষ্ট অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ইতিবাচক যি ফলাফল সেইবোৰ পাবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ চিন্তা আৰু আচৰণ আজি আপোনাৰ বহুতে আপ্লুত হ'ব আৰু আপোনাৰ কামবোৰ আজি সম্পূৰ্ণ কৰাটো আপুনি বহুতৰ পৰা সহায় লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে আজি ভ্ৰমণ কৰা বা কোনো বিনোদনমূলক কামত যদি অংশগ্ৰহণ কৰে তেনেহ'লে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব আৰু আপুনি সকলোৰে সৈতে মিলিত হৈ আজি সকাহ অনুভৱো কৰিব।
আজি আপোনাৰ কোনো সভাত উপস্থিত থাকিলে আপোনাৰ ভৱিষ্যতে লাভজনক কিছু ফলাফল পাব। গতিকে আজি সভাবোৰ আপুনি কোনো কাৰণতে আওকাণ নকৰিব বা কাৰোবাৰ সৈতে যদি মিলিত হোৱাৰ আপোনাৰ পৰিকল্পনা আছিলে সেইবোৰ কৰিবলৈ যত্ন কৰিব। নেতিবাচকতা আৰু এলাহৰ ফলত আজি আপোনাৰ লোকচানৰ প্ৰবঞ্চনাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ইতিবাচকতা বজাই ৰাখক। যিকোনো কাগজ পত্ৰত স্বাক্ষৰ বা চম্ভালিলে অত্যন্ত সাৱধানতাৰে চলাবলৈ চেষ্টা কৰিব বা চম্ভালিবলৈ যত্ন কৰিব, নহ'লে বৰ্তমান সময়খিনিত আপোনাৰ এইখিনি ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় কাৰ্যকলাপ কিছু লেহিমীয়া থাকিব, গতিকে বৃহৎ বিনিয়োগ এৰাই চলিব। আপোনাৰ মূল্যৱান সামগ্ৰীৰ আজি নিজে সুৰক্ষা ল'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এইবোৰ হেৰুৱাৰ সম্ভাৱনা আছে। আৰ্থিক কামত আজি অত্যন্ত সাৱধানতা অৱলম্বন কৰিব আৰু মনত ৰাখিব, ব্যৱসায়িক ক্ষেত্ৰত আজি সৰু এটা ভুলে আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে সকলোৰে সৈতে আপুনি সতৰ্ক হ'ব আৰু কৰ্মচাৰীসকলক আপুনি সতৰ্ক কৰি দিব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে বৰ্তমান সময়ত আপোনালোকে ভাল প্ৰভাৱ দেখিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ কামবোৰত গুৰুত্ব দিয়ক। গতিকে বৰ্তমান সময়ত যিবোৰ কাম আপুনি হাতত লৈছে সেইবোৰত যদি আপোনালোকে ভালদৰে আগবাঢ়ে বা সেইবোৰ চিন্তা চৰ্চা কৰি যদি সিদ্ধান্ত গ্ৰহণ কৰে, তেনেহ'লে আপুনি দেখিব সেইবোৰতে আপোনাৰ ভাল প্ৰভাৱ পৰিছে। বিবাহৰ পৰিকল্পনাই ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলোৱে আপোনাক সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনালোকৰ ঘৰত এক সুন্দৰ পৰিৱেশৰো আজি বিৰাজ হ'ব। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠ আৰু শক্তিশালী হোৱা পৰিলক্ষিত হৈছে, কিন্তু বৰ্তমান সময়ত আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু ইজনে সিজনক যদি বিশ্বাস বজাই ৰাখে তেনেহ'লেহে আপোনালোকৰ সম্পৰ্ক আগবাঢ়িব। আৰু অন্য ব্যক্তিৰ কথাত আপোনালোকে কোনো কাৰণতে ভুল নাযাব, নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু আপোনালোকে সংযমতা বজাই ৰাখিলে আপোনালোকৰ ভাল হ'ব। অত্যাধিক কামৰ বোজাই আপোনাৰ মানসিক আৰু শাৰীৰিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ বাবেও কিছু সময় ৰাখিবলৈ নিশ্চয়ভাৱে চেষ্টা কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ বৰ্তমান সময়ত পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ ভাল হ'ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ যি প্ৰকল্প আছে বা পৰিকল্পনা আছে সেইবোৰ শ্বেয়াৰ কৰিলে আপুনি তেওঁলোকৰ পৰা এক শক্তিশালী তথ্য পাব আৰু আপুনি আগবাঢ়িবলৈ কিছু সাহস পাব। সন্তানৰ ফালৰ পৰা আজি কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু ঘৰত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। ঘনিষ্ঠ আত্মীয়ৰ আগমনে আজি আপোনাৰ ঘৰৰ পৰিৱেশ আৰু অধিক সুখদায়ক কৰি তুলিব। আজি আপোনাৰ সৃষ্টিশীলতা আৰু বুদ্ধিমত্তাই কৰ্মক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত লোৱাত সহায় কৰিব আৰু সমস্যা সমাধান কৰাতো সহায় কৰিব। কিছু আবদ্ধ ধন আজি ঘূৰাই পোৱাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো কিছু ভাল প্ৰভাৱ দেখিব। কাৰোবাৰ কথাৰ বাবে আজি আপুনি আৱেগিকভাৱে দুৰ্বল হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত কিছুমান কৃতিত্ব পিছলিও যাব পাৰে আৰু লোকচানো হোৱাৰ সম্ভাৱনা থাকিব। গতিকে যিকোনো সিদ্ধান্ত আপুনি নিজে ল'বলৈ চেষ্টা কৰিব। আনৰ বিবেক বিবেচনাৰ ওপৰত নিৰ্ভৰ নকৰিব। অপ্ৰয়োজনীয় ভ্ৰমণবোৰ পৰীক্ষা কৰি চলিব, তেতিয়া দেখিব যে আপোনাৰ বাবে ভাল প্ৰভাৱ পৰিছে। ব্যৱসায় সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ কাম যদি আগ্ৰহ প্ৰকাশ কৰিছে তেনেহ'লে এতিয়াৰ বাবেও কিছু অপেক্ষা কৰক আৰু আপোনাৰ বৰ্তমানৰ কামবোৰতে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ দেখা পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কিবা এটা কাম হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ সামৰ্থ্য আৰু দক্ষতাৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে তেওঁলোকৰ সৈতে মনোমালিন্য যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ কামবোৰত কিছু নেতিবাচকতা দেখিব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সহযোগত আজি ঘৰখন সুসংগঠিত আৰু সুষম হোৱা পৰিলক্ষিত হ'ব। কিছুমান মনোৰঞ্জন বা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা আজি ঘৰতে কৰিলে আপোনালোকৰ সকলোৰে মাজত আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত সন্মান বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে সন্মান বজাই নাৰাখে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি দেখা পাব পাৰে। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰখাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল হৈ থাকিব আৰু বৰ্তমান বতৰৰ যি বিৰূপ প্ৰভাৱ তাৰ পৰা নিজকে ৰক্ষা কৰি চলাটো খুবেই জৰুৰী হ'ব। সেইবাবে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ সহায় ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজৰ আয়োজন ভালেই হ'ব আৰু আপোনাৰ প্ৰিয় কাৰ্যকলাপত আজি আপুনি অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ ফলত আপোনাৰ মনত শান্তি আহিব আৰু ঘৰৰ ৰক্ষণাবেক্ষণৰ কামতো আপুনি আজি
সহায় পাব, যাৰ ফলত আপোনাৰ মানসিক অৱস্থা ভাল হৈ থাকিব। আপুনি আপোনাৰ আনন্দ আৰু দুখবোৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰিবলৈ শিকক আৰু কিছু সমাধান পোৱাৰ পিছত আপুনি আজি সকাহ পোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে আজি হয়তো কিছু নতুন পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে। গতিকে আপুনি বৰ্তমান সময়ত যদি আৰ্থিক অৱস্থাত গুৰুত্ব দিয়ে তেনেহ'লে ভৱিষ্যতে ইয়াৰ পৰা আপুনি ভাল ফল পাব। আপোনাৰ সামাজিক মহলত আজি আপোনাৰ সুনাম বৃদ্ধিৰ ফলত আপোনাৰ সকলোৰে সৈতে ভাল সম্বন্ধ স্থাপন হ'ব আৰু আপুনিও সমাজত আপোনাৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ কাৰ্যকলাপ আৰু যিবোৰ সংগ সেইবোৰ আপুনি নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ বস্তুৰ আপুনি যত্ন ল'ব লাগিব আৰু হয়তো তেওঁলোকক আজি উপযুক্ত আপুনি পৰামৰ্শ দিব লগা হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকে মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো কাৰণতে অসাৰ কামত সময় নষ্ট নকৰিব আৰু চেষ্টা কৰিব যিমান পাৰে পৰিয়াল আৰু ব্যক্তিগত কাম কাজৰ উন্নতিৰ বাবে কিছু সময় খৰচ কৰিবলৈ। এনে কৰিলে আপোনালোকৰ নিজৰ লাভ হ'ব আৰু খৰখেদাকে কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত আপুনি আজি নল'ব। আপুনি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত প্ৰভাৱশালী লোকৰ সৈতে আজি সংযোগ স্থাপন কৰিব পাৰিব, যিয়ে আপোনাক নতুন দিশত আগবঢ়াই লৈ যাব। অৱশ্যে বহুত কষ্টৰো আজি প্ৰয়োজন হ'ব, যাৰ ফলতহে আপুনি আজি সফল হ'ব পাৰিব। নিয়োজিত লোকসকলৰ আজি সম্ভাৱনা আছে যে তেওঁলোকে নতুন কিবা এটা কৃতিত্ব পোৱাৰ, কিন্তু আপুনি অলপ চেষ্টা কৰিব লাগিব প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰিবলৈ, যাৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পাব আৰু উচ্চ বিষয়াসকলেও আপোনাৰ কামৰ শলাগ ল'ব। পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত আজি বিশ্বাস আৰু সন্মান বজাই ৰাখিবলৈ যত্ন কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু ইতিবাচক হ'ব আৰু সম্পৰ্কও সুদৃঢ় হ'ব। মানসিক চাপৰ পৰিস্থিতি আজি আপোনাৰ দক্ষতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰকৃতিৰ মাজত কিছু সময় কটাবলৈ চেষ্টা কৰিব আৰু মানসিক চাপৰ পৰা কেনেদৰে মুক্ত হ'ব পাৰে তাৰ প্ৰতি বেছিকৈ লক্ষ্য ৰাখিব। সেইবাবে আপুনি নিসংগতাত কিছু সময় কটালে আপুনি তাৰ উত্তৰ পাই যাব আৰু মানসিক অৱস্থা ভালকৈ ৰাখিব পাৰিলেহে আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান অভিজ্ঞতা উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপুনি কঠিন পৰিস্থিতিৰ উপযুক্ত সমাধানো বিচাৰি পাব। পৰিস্থিতি আপোনাৰ বাবে ইতিবাচকভাৱে সলনি হোৱাৰ সম্ভাৱনা আছে আৰু আন বহুতো সুযোগো উপলব্ধ হ'ব। গতিকে আপুনি নিজৰ সুযোগবোৰ নিজে আপুনি আয়ত্ব কৰিবলৈ যত্ন কৰিব লাগিব। ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাটো আজি সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰখনত এক ভাল প্ৰভাৱ পৰিব আৰু সকলোৰে সৈতে আপোনাৰ সম্বন্ধও ভাল হোৱা পৰিলক্ষিত হ'ব। দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যা আজি সমাধান পাই আপোনালোকৰ সকলোৰে মাজত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে আজি উল্লেখযোগ্য শৈক্ষিক সফলতা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ যিবোৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া কৰিবলৈ আপোনালোকে আজি যত্ন কৰিব লাগিব আৰু শিক্ষকৰ পৰাও সহায় লোৱাৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ বিৰোধীৰ কাৰ্যকলাপবোৰ আজি সহজভাৱে নল'ব। ঈৰ্ষাই তেওঁলোকে আজি ক্ষতি কৰাৰ সম্ভাৱনা আছে আপোনাক। গতিকে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপত সতৰ্ক হৈ আপুনি ভালদৰে থাকিবলৈ চেষ্টা কৰিব। বিনিয়োগ সম্পৰ্কীয় যিবোৰ প্ৰকল্প আছে সেইবোৰ এতিয়াৰ বাবে পিছুৱাই দিয়াটোৱে উত্তম হ'ব আৰু ওচৰ চুবুৰীয়াৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সমাজত কিছু সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। পেছাদাৰী দৃষ্টিকোণৰ পৰা গ্ৰহৰ পথসমূহ অতি অনুকূল হৈ আছে। গতিকে আপোনাৰ ব্যৱসায় আৰু কামৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰক। আপোনাৰ কৰ্মচাৰীসকলক আপুনি উৎকৃষ্টভাৱে তেওঁলোকক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ ব্যৱসায় গতি ত্বৰান্বিত হৈছে। সহকৰ্মীসকলৰ পৰা আজি নিয়োজিত লোকসকলে উৎকৃষ্ট সহায় পাব আৰু ইয়াৰ ফলত তেওঁলোকে আজি হঠাতে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত তেওঁলোকৰ পদোন্নতিৰো সূচনা হ'ব আৰু নতুন কামৰ কিছু দায়িত্ব লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশে বিৰাজ কৰিব আৰু ইজনে সিজনৰ সৈতে যিবোৰ আলোচনা হ'ব তাৰ ফলত আপোনালোকে নিজৰ ব্যক্তিগত যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া কৰিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, যাৰ ফলত আপোনালোকে আজি শক্তিশালী অনুভৱ কৰিব। কিন্তু বেলেগৰ কথাত কোনো কাৰণতে আপোনালোকে গুৰুত্ব নিদিব। সেইবোৰ আওকাণ কৰি চলিবলৈ সদায় চেষ্টা কৰিব। যোগাসন আৰু ব্যায়ামৰ দৰে কাম কাজবোৰত অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰক। অসংঘটিত হ'লে ৰুটিন আপোনাৰ সমস্যাজনিত হ'ব পাৰে আৰু ইয়াৰ ফলত স্বাস্থ্যতো প্ৰভাৱ পৰিব। সেইবাবে দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু যোগাসন আৰু ব্যায়ামৰো সহায় ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি।
কন্যা ৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপুনি উল্লেখযোগ্য অৱদান আগবঢ়াব আৰু আপোনাৰ প্ৰচেষ্টাৰ আজি সকলোৱে শলাগ ল'ব। আপোনাৰ সন্তানসকলৰ পৰা পোৱা ভাল খবৰে আজি আপোনাক আনন্দিত কৰি তুলিব আৰু আপোনাৰ আজি মনোৰঞ্জনমূলক যিবোৰ পৰিকল্পনা আছে সেইবোৰো সফল হোৱা পৰিলক্ষিত হ'ব। সৃষ্টিশীল সাধনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধিয়ে আপোনাক নিজৰ ব্যক্তিত্ব উন্নত কৰাত সহায় কৰিব আৰু আপুনি হয়তো আজি কোনো পুৰণি বন্ধু বা আত্মীয়ক লগ পাব যিটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। নিজৰ লক্ষ্যত উপনীত হোৱাৰ আজি প্ৰচেষ্টাই আপোনাৰ সফলতা কঢ়িয়াই আনিব। পাৰিবাৰিক জীৱনত বাহিৰা লোকৰ হস্তক্ষেপে ঘৰত শান্তি আৰু সুখত প্ৰভাৱ পেলাব পাৰে, গতিকে কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ যাতে পৰিয়ালত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যুৱক যুৱতীসকলে আজি সচেতন হ'ব লাগিব যাতে তেওঁলোকে সকলো ক্ষেত্ৰতে সাৱধানতা বজাই ৰাখে, নহ'লে লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ আৰু পথ নিৰ্দেশনাই সদায় আপুনি যদি পালন কৰি চলে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু কাকো অন্ধভাৱে বিশ্বাস নকৰিব। ব্যৱসায়ত সহকৰ্মী আৰু অভিজ্ঞ পৰিয়ালৰ সদস্যৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপোনাৰ যিকোনো বিভ্ৰান্তিকৰ পৰিস্থিতিত সমাধান বিচাৰি উলিয়াব পাৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ফাইলসমূহ বা নথিপত্ৰসমূহ সংঘটিত কৰি ৰাখক, নহ'লে ভৱিষ্যতে কিছু বাধা অহাৰ বা কিছু সমস্যা অহাৰ সম্ভাৱনাও থাকিব। নিয়োজিত ব্যক্তিসকলৰ তেওঁলোকৰ আকাংক্ষিত প্ৰকল্পবোৰ সোনকালে লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ সহায় পাব বা সুবিধা পাব। স্বামী স্ত্ৰীৰ মাজত এক সুষম সম্পৰ্কই বিৰাজ কৰিব আজি আৰু দুয়োৱে ভাল সম্প্ৰীতি বজাই ৰাখি আজি পৰিয়াল ব্যৱস্থা মজবুত কৰিবলৈ সক্ষম হ'ব। সকলোৰে মাজত ভাল সম্পৰ্ক গঢ়ি উঠা পৰিলক্ষিত হ'ব, যাৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা আহিব আৰু সম্পৰ্কত আপোনালোকে মজবুতো হোৱা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সংযত হওক। অনিয়মিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখক আৰু সময়মতে খাদ্য গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা আবদ্ধ হৈ থাকে তেনেহ'লে আজি কোনো বিশেষ ব্যক্তিৰ সহায়ত ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা আছে আৰু এজন জ্যেষ্ঠ ব্যক্তিৰ সংগীয়ে আপোনাৰ চিন্তাধাৰাত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন অনাৰ সম্ভাৱনা থাকিব। আপোনাৰ মধুৰ কথা আৰু সহজ সৰল স্বভাৱটোৱে আজি সকলোকে আপ্লুত কৰিব। পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই আজি আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি কৰাত সহায় কৰিব। আপুনি হয়তো আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ নতুন উপায় বিচাৰি পাব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব। বৰ্তমান সময়ত আপুনি অত্যন্ত সজাগ হোৱাৰ সময়, গতিকে সৰু ভুল এটা আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈ আপুনি নিজে সতৰ্ক হ'ব লাগিব। যুৱক যুৱতীসকলে বেয়া সংগ আৰু বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিলে তেওঁলোকৰ বাবে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে পথ প্ৰদৰ্শন বিচৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে এইবোৰ যদি পূৰণ কৰিব নোৱাৰে পিছলৈ আপোনাৰ বাবে কিছু সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে স্বচ্ছতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। যদি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকে জড়িত হৈ আছে তেনেহ'লে আজি আপুনি এই ক্ষেত্ৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ'ব, কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰাও আপুনি এই বিষয়ে পৰামৰ্শ লৈহে আগবাঢ়িব আৰু কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত খৰখেদাৰে কোনো সিদ্ধান্ত নল'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ কিছু লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছুমান অনুষ্ঠানৰ পৰিকল্পনা আজি কৰা হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিব। ঘনিষ্ঠ আত্মীয়ক আজি লগ পালে আপোনালোকৰ মানসিক শান্তি পোৱাৰ সম্ভাৱনা বাঢ়িব আৰু পৰিয়ালৰ ঘনিষ্ঠতাও আহিব। গতিকে আজি আপোনালোকৰ পৰিয়ালত এক হৈ আপোনালোকে সকলোৰে সমৰ্থন লাভ কৰি এক সুসংগঠিত পৰিৱেশৰ সৃষ্টি কৰিলে সকলোৱে শান্তি পাব আৰু আপুনিও সকাহ পাব। কাহ আৰু চৰ্দিৰ দৰে সৰু সৰু সমস্যাবোৰ আজি থাকিব পাৰে, গতিকে ঘৰুৱা ঔষধৰ দ্বাৰা স্বাস্থ্যৰ উন্নতি কৰিব পাৰিব আৰু ঋতু পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। সেইবাবে আপোনালোকে সুসংগঠিত হওক আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম মানি চলিব লাগে সেইবোৰ মানি চলিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি সক্ৰিয় আৰু ইতিবাচক হৈ থাকিলে আপুনি পৰিকল্পিতভাৱে নিজৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰাত সফল হ'ব আৰু দিনটোৰ বেছিভাগ সময় আপুনি সামাজিক বা ৰাজনৈতিক কাম কাজত কটালে আপোনাৰ বাবে আজি ভাল হ'ব। সিহঁতৰ সৈতে আপোনাৰ যিবোৰ কথা বতৰা হ'ব সেইবোৰে আপোনালোকৰ উন্নতি দিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনাৰ লাভজনক যোগাযোগ স্থাপন কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব আৰু আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব।
আয়ৰ এটা স্থবিৰ উৎসৰ কাম কৰিবলৈ আৰম্ভ কৰিব পাৰে। বৰ্তমান সময়খিনি এইখিনি ক্ষেত্ৰত আপুনি আগবঢ়াটো ভাল লক্ষণ আৰু আপোনাৰ গ্ৰহৰ অৱস্থানো ভাল হৈ আছে। ভাই ভনী আৰু বন্ধু বান্ধৱীৰ পৰা আজি সমৰ্থন পাব। ইয়াৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰত আজি আগুৱাব পাৰিব। যদি আপোনাৰ কোনো চৰকাৰী বিষয় বাকী আছে বা কিবা এটা পেণ্ডিং হৈ আছে তেনেহ'লে আজি তাৰ লগত জড়িত কাৰ্যবিধিবোৰ আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰ দ্বাৰা আপোনাৰ যিকোনো সমস্যা আজি হাত সাৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত যিবোৰ অপ্ৰীতিকৰ খবৰ আছে সেইবোৰ আজি পালে আপুনি বিচলিত হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ মনোনিৱেশ কৰাৰ যি ক্ষমতা সেইবোৰ কমি যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ আজি অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন প্ৰজেক্ট আৰম্ভ নকৰিব, কিয়নো বহুত সফলতাৰ সম্ভাৱনা কম। বৰ্তমানৰ কাম কাজৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক। আপোনাৰ কৰ্মচাৰীসকলৰ প্ৰতি বিশ্বাস আৰু মৰম বজাই ৰাখিলে আপোনাৰ সমস্যাসমূহ কিছু লাঘৱ হ'ব। অংশীদাৰিত্বৰ কামত আজি আপোনালোকে লাভৱান হ'ব পাৰে। গতিকে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত অতি শীঘ্ৰে আপোনালোকে ভাল ফলাফল দেখিব। কোনো শুভ অনুষ্ঠানৰ সন্দৰ্ভত ঘৰতে আজি আলোচনা হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ভাল সম্পৰ্ক সকলোৰে সৈতে গঢ়ি উঠিব আৰু এক পৰিৱেশ আপোনালোকে পাব যাৰ ফলত সকলোৱে কথা পাতি আনন্দিত হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি যদি বেছিকৈ যত্ন লয় সেইবোৰতে বেছি লাভৱান হোৱা দেখা পাব। ভৰিৰ বিষৰ সমস্যা আজি আপোনাক কিছু অশান্তি দিব পাৰে। গতিকে সেইবাবে খাদ্যাভ্যাসত গুৰুত্ব দিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰাটো প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ যিকোনো নেতিবাচক পৰিস্থিতিত আজি বিচলিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ বেছিকৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি সফল হোৱা পৰিলক্ষিত হ'ব। কোনো পলিচি বা কিবা এটা ক্ষেত্ৰত যদি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে পুনৰবাৰ বিবেচনা কৰক। বৰ্তমান সময়ত বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ কিছু লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। আলহী আজি ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। আজি আপুনি আপোনাৰ অতীতৰ কষ্টৰ ফল লাভ কৰিব, যাৰ ফলত আপুনি আজি মানসিক শান্তি পোৱাৰ সম্ভাৱনাও থাকিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি আজি সিদ্ধান্তবোৰো ভালকৈ ল'ব পাৰিব। পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে আপোনাৰ নিজৰ কিছুমান বন্ধুৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ কথাৰ পৰা আঁতৰি নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি সকলোবোৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব আৰু আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। যিকোনো ধৰণৰ তৰ্কৰ পৰা আপুনি আজি আঁতৰি থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেয়া হ'ব। ব্যৱসায়িক পদ্ধতিৰ উন্নতি কৰিবলৈ আজি যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সহযোগিতা ল'লে আপোনালোকৰ কামৰ গতি আৰু অধিক বৃদ্ধি হ'ব। নিয়োজিত লোকসকলৰ আজি পৰিস্থিতি একেই থাকিব আৰু বিষয়ৰ সৈতে আজি তৰ্ক বিতৰ্ক এৰাই চলক। আপোনাৰ পৰিকল্পনা ব্যক্তিগতভাৱে ৰাখক আৰু আগবাঢ়িবলৈ যত্ন কৰক, যাতে আপোনালোকে নিজৰ উন্নতি দেখিব পাৰে বা কৰিব পাৰে। আপোনাৰ বিবাহিত জীৱনত কিছু ভুল বুজাবুজিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে এই সমস্যাবোৰ একেলগে বহি সমাধান কৰি ল'লে অতি শীঘ্ৰে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ইজনে সিজনৰ মাজত বিশ্বাস বৃদ্ধি পাব আৰু আপোনালোকে ইয়াৰ ফলত ঘৰৰ পৰিৱেশো ভাল কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে আজি সুসংগঠিত হ'বলৈ চেষ্টা কৰক আৰু সংযমতা বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰাটো ভাল হ'ব। নিয়মীয়াকৈ পৰীক্ষা কৰিলে আৰু নিয়মীয়া ৰুটিন বজাই ৰাখিলে আপোনালোকে অতি শীঘ্ৰে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ছুটিৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব আৰু আপোনাৰ ইচ্ছা অনুসৰি বাকী থকা কামবোৰো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক যিকোনো বিবাদ আজি সমাধান কৰিবলৈ চেষ্টা কৰক। যদি কোনো ঘৰ সংস্কাৰৰ পৰিকল্পনা কৰিছে তেনেহ'লে এইটো এটা অতি অনুকূল সময়। আপোনাৰ ইতিবাচক চিন্তা আৰু দূৰদৰ্শিতাই আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু হঠাতে আজি আৰ্থিক লাভৰো সম্ভাৱনা আছে। ৰাজহুৱা স্থানত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা বতৰা পাতোতে উপযুক্ত শব্দ ব্যৱহাৰ কৰিব আৰু যুৱক যুৱতীসকলৰো আজি এলাহৰ বাবে কিছু কাম পিছুৱাই দিয়াৰ প্ৰৱণতা থাকিব পাৰে। গতিকে নিজৰ ক্ষেত্ৰত আপোনালোকে ভাল উদ্যমতা
সৃষ্টি কৰিবলৈ চেষ্টা কৰক আৰু লগতে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে বিভ্ৰান্তিৰ পৰা বিৰত থাকিবলৈ যত্ন ল'ব আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক একেবাৰে আওকাণ নকৰিব। ব্যৱসায়িক কাম কাজৰ কিছু মন্থৰতা আহিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি কোনো কাৰণতে মানসিক চাপ নল'ব। দুপৰীয়াৰ পিছত আপোনাৰ ভাল ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়িব। প্ৰয়োজনীয় যিকোনো উপায়েৰে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হ'ব। আজি আপোনাৰ নতুন যোগাযোগে আপোনাৰ ব্যৱসায়িক কামৰ গতি ক্ষীপ্ৰ কৰিব আৰু লগতে আপুনি আৰ্থিক উন্নতিও দেখা পাব। ঘৰতে আজি অতিথিৰ আগমনে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। পুৰণি মধুৰ স্মৃতিবোৰ মনত পেলাই সকলোৱে আনন্দ অনুভৱ কৰিব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হোৱা আজি পৰিলক্ষিত হ'ব, যাৰ ফলত আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অত্যন্ত ভাগ্যৱান বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি প্ৰেমৰ সংগীৰ সৈতে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব আৰু ইজনে সিজনৰ প্ৰতি সদায় সৎ হৈ চলিবলৈ চেষ্টা কৰিব। ব্যস্ততাৰ পৰা কিছু সময় আজি জিৰণি ল'বলৈ নিশ্চিত কৰিব, নহ'লে আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত সুসংগঠিত হ'লে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰত আৰু ব্যৱসায়ত দুয়োটাতে চিন্তাশীল সিদ্ধান্তই আপোনাৰ সফলতা কঢ়িয়াই আনিব। প্ৰতিযোগিতামূলক বিষয়ত আজি আপুনি নিশ্চয় সফলতাও লাভ কৰিব। গতিকে আজি আপোনাৰ দক্ষতাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব। আপোনাৰ খৰচ আজি বাজেটৰ ভিতৰত ৰাখিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু আজি আপুনি কোনো এটা সৃষ্টিশীল কামত যদি সময় কটায় বা আপোনাৰ কোনো এটা চখ পূৰণ কৰে, তেনেহ'লে আপোনাৰ বাবে আজি ভাল হ'ব। ইয়াৰ ফলত মনত শান্তি আহিব। আপুনি হয়তো আজি আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দিত অনুভৱ কৰিব। আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক অতি সাৱধানে চম্ভালিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ সৈতে কিছুমান অপ্ৰয়োজনীয় ভুল বুজাবুজিৰ আজি সৃষ্টি হ'ব পাৰে। কেতিয়াবা কিছুমান সিদ্ধান্ত ল'লে আপুনি কিছু অস্বস্তি অনুভৱ কৰিব পাৰে। গতিকে পৰিয়ালৰ কোনো সদস্যৰ সৈতে আপোনাৰ চিন্তাধাৰা ভাগ বতৰা কৰিলে আপুনি সহায় পাব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আজি অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কিছু বিনিয়োগৰ ক্ষেত্ৰৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু সিদ্ধান্তবোৰ লওঁতে সযতনে বিবেচনা কৰিহে ল'বলৈ চেষ্টা কৰিব। সংগীত সাহিত্য শিল্পৰ সৈতে জড়িত সাধনাত সফলতা পোৱাৰ সম্ভাৱনা আছে। সৰু সৰু কথাত আপোনাৰ বিষয়ৰ সৈতে কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰক। বিবাহিত জীৱন সুষম হ'ব আৰু সম্পৰ্কবোৰো ঘনিষ্ঠ হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ পত্নীৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হ'ব। গতিকে আপোনাৰ পত্নীৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব আৰু ঘৰত আপুনি ইতিবাচক প্ৰভাৱ ৰাখিলে সকলোৱে সকাহ পোৱা সম্ভাৱনা থাকিব। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে। বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হোৱাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ধাৰণাৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। ইয়াৰ ফলত মানসিক চাপ আপুনি নাইকিয়া কৰিবলৈ সহায় পাব আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে বজাই ৰাখক। শাৰীৰিকভাৱে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সামাজিক বা ৰাজনৈতিক সংযোগৰ জৰিয়তে আপুনি যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে। বিবেচনাপূৰ্ণ গ্ৰহণ কৰা যিবোৰ কাম আপোনাৰ অভাৱনীয় সফলতা কঢ়িয়াই আনিব। গতিকে যিবোৰ সমস্যা ৰৈ গৈছে সেইবোৰ অতি সোনকালে আপুনি সমাধান পাব। আজি আপুনি বহু লঘু আৰু ইতিবাচক অনুভৱ কৰিব। আপুনি হয়তো কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। এলাহৰ বাবে কাম আপুনি পিছুৱাই দিবলৈ চেষ্টা নকৰিব আজি, নহ'লে এইবোৰ কাম আপোনাৰ পিছলৈ অশান্তি দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় হ'ব। যিকোনো মানুহৰ লগত আজি আপুনি মত বিনিময় কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ কিছুমান নেতিবাচক মন্তব্যই আপোনাৰ সম্পৰ্কত ক্ষতি কৰিব পাৰে। নিজৰ ব্যক্তিগত কথাবোৰ আনৰ আগত প্ৰকাশ কৰিলে আজি আপোনাৰ বাবে কিছু বেয়া প্ৰভাৱ দেখা পাব। ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰাৰ সময় আহি পৰিছে। গতিকে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আপুনি আজি এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলৰ কামৰ বোজা আজি কিছু গধুৰ হ'ব, কিন্তু আপুনি কঠোৰ পৰিশ্ৰমেৰে পৰিচালনা কৰিব লাগিব আৰু আপোনাৰ সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত সহায় ল'লে অতি শীঘ্ৰে আপুনি কামবোৰ কৰিবলৈ সহজ হ'ব। আজি আপোনাৰ ধন বিনিয়োগৰ বাবে এক শুভ দিন। গতিকে ধন বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে আপুনি এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু আপুনি লাভৱানো হ'ব।
বিবাহিত জীৱনত মধুৰতা দেখা পাব আৰু আপুনি আপোনাৰ পত্নীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু ইতিবাচক হোৱা পৰিলক্ষিত হ'ব আৰু সুখদায়ক পৰিৱেশে আজি সকলোৰে সৈতে বিৰাজ হ'ব। ঘৰতে আজি আত্মীয়ৰ আগমনৰ সম্ভাৱনাও আছে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাৰ জৰিয়তে আপোনালোকে আগবাঢ়িলে আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব। ডায়েবেটিছ ৰোগীও আজি নিজৰ বিশেষ যত্ন ল'ব লাগিব, তেতিয়াহে তেওঁলোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকৰ সুস্থ সবল হৈ থাকিবলৈ সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।